মহাদেৱ আহিছে ডম্বৰু বজাইছে এই নেদেখাজনক প্ৰাৰ্থনা কৰি এই মায়াৰ সংসাৰত যাতে আমি সুন্দৰভাৱে জীৱন ধাৰণ কৰিব পাৰো দস্যু দানৱৰ পৰাই অভয়মংগলৰ পৰাই আমি হাত সাৰি আমি যাতে এই মায়াৰ সংসাৰত দুবেলা দুমুঠি অন্ন গ্ৰহণ কৰি এটা বাসস্থান আৰু আমাক যি বস্ত্ৰ লাগে সেইখিনি যাতে আমি এই নেদেখাজনৰ পৰাই আহৰণ কৰিব পাৰো নিবলৈ আহিছা প্ৰাণৰে পাৰ্বতী তোমাৰ বাজাতি কুল কি আজি আমি উপস্থিত আছো বৰাগুক শিৱ মন্দিৰ আৰু আমি আপোনালোক সকলোৱে জানে যে বৰাগুক শিৱ মন্দিৰৰ 65টি বছৰ হৈছে সোণালী বৰ্ষ উদযাপন কৰি আছে বৰাগুক শিৱ মন্দিৰ কমিটিয়ে ইয়াতে আজি পতাকা উত্তোলক হিচাপে মোক আমন্ত্ৰণ কৰি আনিছিল আৰু তাৰ বাবে মই আপোনাৰ চেনেলৰ জৰিয়তে মই শিৱ মন্দিৰ কমিটিক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শিৱ মন্দিৰ কমিটিয়ে ইয়াত সোণালী জয়ন্তী উদযাপন কৰিব ওলাইছে আৰু তাৰে আজি প্ৰথমটো দিন আৰু প্ৰথমটো দিনত পতাকা উত্তোলনকে প্ৰমুখ কৰি বৃক্ষৰোপণ আৰু শ্বহীদৰ্পণ তেনেকৈ কিছু কাৰ্যসূচী ৰখা হৈছিল ইতিমধ্যে সেইখিনি সমাপ্ত হৈছে আৰু গোটেই দিনজোৰা কাৰ্যসূচী আছে আৰু আপোনালোকৰ চেনেলৰ জৰিয়তে মই বৰাগুক শিৱ মন্দিৰ কমিটিক সোণালী বৰ্ষৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ আৰু আশা কৰোঁ এই তিনিদিনীয়া যি বৰ্ণাঢ্য কাৰ্যসূচী এই তিনিদিনীয়া কাৰ্যসূচী তেওঁলোকৰ যাতে সুন্দৰভাৱে শৃংখলাভাৱে মানে পৰিচালিত হয় আৰু উদযাপন হয় তাৰে কামনা কৰিছোঁ আৰু শেষত নেদেখাজনৰ ওচৰত এয়াই প্ৰাৰ্থনা কৰিছোঁ যাতে সকলো মানুহৰে জীৱনৰ পৰা অশান্তি অপশক্তিবোৰ আঁতৰ হয় আৰু ঘৰত সুখ শান্তি সমৃদ্ধি আহে জয় জয়তে মই মহাপ্ৰভু দেৱাদিদেৱ মহাদেৱ পিতাৰ ওচৰত শত সহস্ৰ প্ৰণিপাত জনাইছোঁ আজি আমাৰ বৰাগুক শ্ৰী শ্ৰী শিৱ মন্দিৰ প্ৰাংগণত শিৱ মন্দিৰৰ শিৱৰাত্ৰি মহোৎসৱৰ সোণালী জয়ন্তী বৰ্ষ আমি আঞ্চলিক ভিত্তিত হওক আমাৰ গাঁৱৰ ৰাইজে সকলোৱে মিলি অতি উদ্যম উৎসাহেৰে এই সোণালী জয়ন্তী উৎসৱটি পালন কৰি আছোঁ আজি আমাৰ প্ৰথম দিন এই প্ৰথম দিনত আমাৰ বিভিন্ন কাৰ্যসূচী অলৰেডি ৰূপায়ণ হৈ আছে যি নহওক প্ৰভু শিৱ বাবাৰ ওচৰত শতকোটি প্ৰণতি জনাইছোঁ লগে লগে আমি সকলো ৰাইজৰ শান্তি সম্প্ৰীতি অটুট ৰখাৰ বাবে প্ৰভুৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু আমাৰ যিবিলাক কৰ্মকৰ্তা তথা আমাৰ গাঁওবাসী ৰাইজে আমাৰ উদ্যোক্তাসকলে যাতে সুচাৰুৰূপে এই উৎসৱটি পালন কৰি যায় তাৰ বাবে অনুৰোধ জনাইছোঁ আজি আমাৰ বৰাগুক যে শিৱৰাত্ৰি উদযাপনৰ 49টা বছৰ সফলতাৰে আমি উদযাপন কৰাৰ পিছত আজি আমি 50তম বৰ্ষ অৰ্থাৎ সোণালী জয়ন্তী উদযাপন কৰিবলৈ আজি এই পতাকা উত্তোলনৰ জৰিয়তে আমি আৰম্ভ কৰিছোঁ অনুষ্ঠান আজি বহুদিনৰ যি কষ্ট আমাৰ শ্ৰমৰ ফলত আজি আমি এই শুভ মুহূৰ্তত আমি উপনীত হৈছোঁ সঁচাকৈ আনন্দৰ মুহূৰ্ত আমাৰ এই অনুষ্ঠানটি আজি বহু বছৰ ধৰি যিসকল পুৰুধা ব্যক্তিৰ তেওঁলোকৰ যি এটা আমাৰ গোটেই গাঁওখনক একত্ৰীকৰণৰ বাবে এই অনুষ্ঠানটো আৰম্ভ কৰি গৈছিলে আমি আজি তেখেতসকলক নমন কৰিছোঁ প্ৰণাম জনাইছোঁ সৰগৰ পৰা তেখেতসকলে আমাক আশীৰ্বাদ কৰক যাতে এই অনুষ্ঠানটি আমি এনেদৰে সফলতাৰে প্ৰতি বছৰে উদযাপন কৰিব পাৰোঁ আৰু আজিৰ এই অনুষ্ঠানটোত মই সেইসকল মহান দাতা যিসকলে আমাক এই অনুষ্ঠানটো কৰাত আমাক সহায় সহযোগিতা কৰিছে আমি তেখেতসকলকো আমি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আশা ৰাখিছোঁ দেৱদেৱ মহাদেৱৰ কৃপাত আমি সকলোৱে সুস্থ শৰীৰেৰে এটা অতি সুন্দৰভাৱে এই অনুষ্ঠানটো আমি সোণালী জয়ন্তী মহোৎসৱ আমি সমাপ্ত কৰিব পাৰিম মাটিৰে চিলি মতে ভাল খাই মহাদেৱে দুগু 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 দুগু